নমস্কাৰ। ৰিচেণ্টলি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহে আৰু অসমৰ গুৱাহাটী আমিনগাঁও সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰে। আৰু সেই সেতুখন উদ্বোধনৰ পাছতেই অসমৰ ব্যক্তিসকল উৎফুল্লিত হয়, বিশেষকৈ সেই গুৱাহাটীৰ আশে পাশে বাস কৰা বা গুৱাহাটী নৰ্থ গুৱাহাটীলৈ আহ যাহ কৰা ব্যক্তিসকল উৎফুল্লিত হৈ উঠিলে। সকলোৱে ভাল পালে, আমিও ভাল পালোঁ যে অসমৰ কাৰণে আৰু এটা ভাল কাম হ'ল। বিশেষকৈ উত্তৰ গুৱাহাটীলৈ যাতায়াত কৰা বা সঘনাই অহা যোৱা কৰা ব্যক্তিসকলৰ কাৰণে বহুত সুবিধা হ'ব। কিন্তু সেই ব্ৰিজখন উদ্বোধন হোৱাৰ পিছতে বিভিন্ন ধৰণৰ কথা বতৰা আৰম্ভ হৈ গ'ল, বিতৰ্ক আৰম্ভ হৈ গ'ল। আমি নিউজত দেখিবলৈ পালোঁ বা আমি গম পালোঁ যে সেই ব্ৰিজখনত বহুতো বিসংগতি আহিছে। আৰু ইফালে নৱনিৰ্মিত কুমাৰ ভাস্কৰ বৰ্মা সেতুত অঘটন। মুকলিৰ 24 ঘণ্টাৰ পাছতে মেলিছে নৱনিৰ্মিত কুমাৰ ভাস্কৰ বৰ্মা সেতুত ফাট। বাহন চলিব নাপালে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙত চিৰাল ফাট। কিছুমান জেগাত নট বল্টেই লগোৱা নাই, কিছুমান জেগাত ফাট মেলিছে বা বিভিন্ন ধৰণৰ বিসংগতি। প্ৰায় ৩,০০০ কোটি টকাৰে সেই ব্ৰিজখন নিৰ্মাণ কৰা হৈছে বুলি গম পোৱা গৈছে। প্ৰায় ৩,০৩০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই দলংখনত দায়িত্ব দিয়া হৈছিল ঠিকাদাৰী প্ৰতিষ্ঠান SP সিংলাক। কিন্তু সিংলা বাহিনীয়ে কি কাম কৰিলে এবাৰ ভালদৰে চাই লওক। নৱনিৰ্মিত দলংখনৰ গাৰ্ডৱালত ইটোৰ পাছত সিটো ফাট। এতিয়া কথা হ'ল, সেই ব্ৰিজখন নিৰ্মাণ কৰিবলৈ যিটো কোম্পানীক আচলতে দায়িত্ব দিয়া হৈছিলে, সেই কোম্পানীটো আচলতে বহুতো এনেকুৱা ব্ৰিজ নিৰ্মাণ কৰিছিলে বিহাৰ, UP তেনেকুৱা ধৰণৰ ৰাজ্যবিলাকত, য'ত নেকি ব্ৰিজবিলাক বনোৱাৰ কেইদিনমান পিছতেই কলেপছ হৈছিলে। SP সিংলাৰ বিৰুদ্ধে পূৰ্বতেও আছে বহু অভিযোগ। নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ নিৰ্মাণ কাৰ্যক লৈও সময়ে সময়ে সৃষ্টি হৈ আহিছে ব্যাপক বিতৰ্কৰ। এই প্ৰতিষ্ঠানটোৱেই বিহাৰত নিৰ্মাণ কৰা দলং খহি পৰাৰ তথ্যও আছে। SPS কনষ্ট্ৰাকশ্যন বুলি এটা কোম্পানীক দিয়া হৈছিলে, যিটো কোম্পানীৰ কিন্তু তেনেকুৱা বদনাম বহুতো আছে। বহুকেইখন ব্ৰিজ তেনেকৈ ভাঙিছে, বহু মানুহৰ মৃত্যু হৈছে। ইমান এটা ডাঙৰ প্ৰজেক্ট এনেকুৱা এটা কোম্পানীক কিয় গতাই দিয়া হ'ল, সেইটো কিন্তু বহু সন্দেহৰ কথা। কাৰ স্বাৰ্থত আচলতে এনেকুৱা ধৰণৰ কোম্পানীবিলাকক ইমান ডাঙৰ ডাঙৰ প্ৰজেক্টবিলাক দিয়া হয়? আগতে ব্ৰিজ বনোৱা বহুতো ডাঙৰ ডাঙৰ কোম্পানী অলৰেডি আছে, কিন্তু তাৰ পিছতো কি হৈছে, এনেকুৱা ধৰণৰ কোম্পানী এটাক মাতি আনি কিহৰ স্বাৰ্থত আচলতে অসমত ইমান এখন ডাঙৰ ব্ৰিজ বনাবলৈ দিয়া হৈছে, সেইটো কিন্তু এতিয়া সন্দেহৰ আৱৰ্তত আহি পৰিছে। বহুতো লোকে প্ৰশ্ন কৰিছে, সামাজিক মাধ্যমত বিশেষকৈ আমি প্ৰশ্ন তোলা দেখা পাইছোঁ, যদিও নেকি মেইন ষ্ট্ৰীম মিডিয়াত এই খবৰবোৰ কিন্তু বৰকৈ চৰ্চাত অহা নাই। কিন্তু আশ্চৰ্যজনকভাৱে সেই ব্ৰিজৰ খবৰটো বৰকৈ চৰ্চা হোৱা নাই যদিও তাৰ দুদিন পিছতে কি হ'ল, ভূপেন বৰা ডাঙৰীয়াই কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে। আৰু এতিয়া সেই ভূপেন বৰা ডাঙৰীয়াৰ খবৰটো বিৰাট চৰ্চা। এতিয়া সেই ভূপেন বৰা ডাঙৰীয়াৰ ৰিজাইন কৰা যোনটো নিউজ, সেইটোৱে গোটেই নিউজ চেনেলবিলাকত চানি ধৰিছে। হয়, মই পদত্যাগ পত্ৰ আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গলৈ প্ৰেৰণ কৰিছোঁ। পদত্যাগ কৰাটো সঁচা। মানে অসমত আৰু এতিয়া বেলেগ নিউজ নাবাজে, অকল ভূপেন বৰা আৰু ভূপেন বৰা। মানে সেই যোনটো ব্ৰিজৰ ঘটনা আছিলে বা ব্ৰিজৰ যি বিসংগতি আছিলে বা ব্ৰিজখনক লৈ যিমান চৰ্চা হ'ব লাগিছিলে, সেই চৰ্চাটো এতিয়া বন্ধ হৈ গ'ল। আৰু কি হ'ল আজি সদ্য ঘোষিত APSCৰ যি ফলাফল, সেই ফলাফল ঘোষণা কৰাৰ অলপ সময়ৰ পিছতেই আকৌ সেই গোটেই ফলাফলটোৱে কেঞ্চেল কৰি দিলে। মানে আকৌ এটা নতুন কণ্ট্ৰভাৰ্চি। সঁচাই এইটো হৈছে নে কোইনচিডেণ্ট হৈছে এইটো নাজানো, কিন্তু আমাৰ মনত প্ৰশ্ন আহে যে কিবা এটা খেলিমেলি হ'লে আকৌ তেনেকুৱা ধৰণৰ বিভিন্ন খেলিমেলি কিয় হয়, মানে ক্ৰনলজিকেলি কিয় হয়, মানে সময়টো কিয় মিলি যায় সদায়। চ' এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমাৰ মনত আহে। তথাপিও কিন্তু সেই APSCৰ ক্ষেত্ৰত ইমান এটা ডাঙৰ পৰীক্ষা, অসমৰ ভৱিষ্যত নিয়ন্ত্ৰক হ'ব, ৰাজপত্ৰিত বিষয়া হ'ব, অসম চৰকাৰখনত লগ লাগি পেলাই গোটেই অসমখনৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব, সেইসকল বিষয়াই ইমান ডাঙৰ পজিশ্যনৰ কাৰণে ৰিক্ৰুইটমেণ্ট কৰিছে, কিন্তু সেই ৰিক্ৰুইটমেণ্টৰ ফলাফলটো এবাৰত ভালদৰে উলিয়াব নোৱাৰে। কেনেকুৱা ধৰণৰ এটা ডাঙৰ কাউন্সিল আপোনালোকে ভাবকচোন। এইটো এটা সৰু ভুল নেকি? APSC এটা অট'নমাছ বডি, ইমান ডাঙৰ এটা বডি, য'ত IAS অফিচাৰ থাকে, ACS অফিচাৰ থাকে, ডাঙৰ ডাঙৰ য'ত বিষয়া তাতে নিয়ন্ত্ৰণৰ কাৰণে ৰখা হৈছে, এক্সাম কণ্ট্ৰলাৰ থাকে, যিগৰাকী এগৰাকী IAS নহ'লে ACS অফিচাৰ হয়।
ইমান ডাঙৰ ডাঙৰ বিষয়া থকাৰ পাছতো কেনেকৈ আজি APSCৰ নিচিনা ইমান ডাঙৰ এটা এক্সামৰ ক্ষেত্ৰত বিসংগতি আহিব পাৰিলে সেই ৰিজাল্টটোৰ ক্ষেত্ৰতে বিসংগতি আহি গ'ল মানে হয়তো কোনোবা নাপাবলগীয়া মানুহৰ নাম হয়তো লিষ্টত আহি গৈছে বা পাবলগীয়া মানুহৰ নাম হয়তো বাদ পৰিছে যদি সেইটোৱে হয় আগতেওতো চাগে তেনেকৈ বিসংগতি আহিছে নাপাবলগীয়া মানুহে পাইছে পাবলগীয়া মানুহ বাদ পৰিছে ইমান সহজ নে এইবোৰ কিন্তু বহুতো প্ৰশ্ন আমাৰ সকলোৰে মনত বৰ্তমান কিন্তু আহিবলৈ ধৰিছে বা এই গোটেই বিষয়বস্তুবোৰ বৰ্তমান ছ'চিয়েল মিডিয়াত চৰ্চিত হৈ আছে যদিও নেকি মেইন ষ্ট্ৰীম মিডিয়াত এনেকুৱা ডাঙৰ ডাঙৰ তত্ত্বগধুৰ বিষয়বিলাকৰ ওপৰত বৰকৈ চৰ্চা নহয় এতিয়া চৰ্চা হৈ থাকিব ভূপেন বৰা ডাঙৰীয়াই ৰিজাইন দিলে এতিয়া সেই ব্ৰিজখনৰ বিসংগতিটো ব্ৰিজত যে ক'ৰবাত নট লগাবলৈ পাহৰিলে বা কিবা কিবি ধৰণৰ বিসংগতি ওলাল বিসংগতিবিলাক কিন্তু চৰ্চাত নাহে কোনোবা এজনে পিক পেলাইছিলে পিক পেলোৱাটো কিন্তু চৰ্চাত আহিছিলে বহুত নিউজত আমি দেখিবলৈ পাইছিলোঁ যে ব্ৰিজখনত পিক পেলালে হয় ব্ৰিজখনত পিক পেলোৱাটো এটা অপৰাধ বেয়া কাম আমি এইটো নিন্দনীয় কাম নতুনকৈ বনাইছে ধুনীয়াকৈ ৰহন সানিছে তাৰপিছত পিক পেলাব নালাগে সেইটো এটা চিভিক চেন্সৰ কথা কিন্তু সেই পিক পেলোৱাতকৈ ইমান ডাঙৰ এটা ঘটনা হ'ল যে ব্ৰিজখনত বিসংগতি আহিছে বুলি ওলাইছে ছ'চিয়েল মিডিয়াত সেইটো চৰ্চা হৈছে বহুতে ফটো ভিডিঅ' শ্বেয়াৰ কৰিছে কিন্তু সেই বিষয়বস্তুবিলাক কিন্তু এতিয়া চৰ্চাত অহা নাই নিউজত সেইবিলাক কিন্তু বজা নাই সেই নিউজ চেনেলৰ এংকৰ কেইজন বা সেই নিউজ চেনেলৰ ৰিপৰ্টাৰ কেইজনে সেই নট বল্টুকেইটা কিন্তু ফটো মাৰিবলৈ বা ভিডিঅ' কৰিবলৈ হয়তো যোৱা নাই তেওঁলোক ব্যস্ত আছে এতিয়া বৰ্তমান ভূপেন বৰা ডাঙৰীয়াৰ ৰিজিগনেশ্যন লৈ পেলাই এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমাৰ মনত আহে মোৰ মনত আহিলে কথাবিলাক চৰ্চা হৈ থকা দেখিছোঁ ছ'চিয়েল মিডিয়াত ময়ো ভাবিলোঁ যে এনেকুৱা ধৰণৰ বস্তুবিলাক সদায় কিয় কোইনচিডেণ্টলি একেটা সময়তে হয় আপোনালোকৰ মনত এনেকুৱা ধৰণৰ প্ৰশ্ন আহেনে নাই জনাব আৰু এই গোটেই বিষয়বস্তুবিলাকৰ ভিতৰত কোনটো ক্ষেত্ৰত আমি বেছিকৈ গুৰুত্ব দিব লাগে কোনবিলাক কথা বেছি চৰ্চাত আহিব লাগে আপোনালোকে কি ভাবে জনাব ধন্যবাদ